নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ হিতা ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিকা ছবিত কিৰণ ডাঙৰীয়া তেওঁৰ পৰা জানিম আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি বিভিন্ন দিশত জানিবলৈ চেষ্টা কৰিম লগতে জানিম ৰাখিফল আজিৰ দিনটোৰ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিবাৰে আজিও আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰিম হয় আজিৰ গ্ৰহগতি ৰবি বহি আছে মিথুন ৰাশিত মঙ্গল বহি আছে আজি বৃষ ৰাশিত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ আজি কন্যা ৰাশিত বহি আছে বুধ শুক্ৰ বৃহস্পতি লগ্ন কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব গতিকে আপুনি এটা লাকি ষ্ট'ন ইউজ কৰিব পাৰে সেয়া হ'ল এটা ফিৰোজা টাৰ্কইজ আপুনি 8 to 9 কেৰেট মান বা 10 কেৰেট মান আপুনি পিন্ধিব পাৰে ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কাৰোবাৰ লগত বিবাদ আদিৰ নিষ্পত্তি হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ দ্বাৰা অপমানিত হোৱাৰ যুগ সামাজিক কামত সন্মান প্ৰাপ্তি দাম্পত্যত শান্তি বজাই থাকিব আজি শিৱলিংগত কলা তিল সৰিয়হ আৰু পানী অৰ্পণ কৰক ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 2 পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স টৰাছ বৃষ ৰাশি আপোনাৰ চেষ্টা আৰু সংযম বজাই ৰাখিলে দিনটোত বিভিন্ন দিশত সফল হ'ব পাৰিব কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ হ'ব আজি কিবা বিষয় লৈ ভাতৃৰ লগত বিৰোধ দেখা যায় দিনটোত ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 1 আৰু এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজি 18 জুন 3 আহাৰ তিথি শুক্লা চতুৰ্থী ব্যাঘাত যুগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ পুষ্যা নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা নাই পাপযোগ দুখ দেখা যায় শুভকৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্য স্নান আদি দিনটোত মূলা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ মিথুন ৰাশি জেমিনি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল গুৰুত্বপূৰ্ণ কামত সফলতা লাভ ব্যৱসায় বাণিজ্যত জটিলতা থাকিব ঘৰত আলহীৰ আগমন এটা হালধীয়া কাপোৰত বগা সৰিয়হ বান্ধি ঘৰৰ মূল দুৱাৰৰ ওচৰত ওলমাই ৰাখক য়েলো কালাৰ হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 7 কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা দেখা যায় সংগীত শিল্পীসকলৰ শুভ পুৰণি কামৰ বাবে আজি সুফল পাব ভাতৃৰ উন্নতি আজি বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যুগ গ্ৰীণ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 4 হয় এতিয়া আমি এখন চিঠি ল'ম আজিৰ চিঠিখন প্ৰেৰণ কৰিছে গোৱালপাৰাৰ পৰা তেওঁ লিখিছে যে চতুৰ্থ আৰু অষ্টম ভাগত শনি থাকিলে বাৰু কি ফল দিয়ে চতুৰ্থ স্থানত শনি থাকিলে জাতক জাতিকাসকলে পুত্ৰহীন হ'ব ধনহীনো হয় সদায় কাজিয়া পেচাল কৰি ভাল পায় আৰু এই স্থানত শনি থকাৰ ফলত অশুভ ৰাস্তাত টকা পইচা ইনকাম কৰে যদি অষ্টম ভাৱত শনি থাকে স্ত্ৰী পুত্ৰ হানি হয় শাৰীৰিক সমস্যা থাকে ডিজেবল হ'ব পাৰে হাৰ্টৰ বেমাৰ আজাৰ থাকে শত্ৰুৱে অনিষ্ট কৰাৰ বাবে চেষ্টা কৰে ধৰ্ম কৰ্ম এওঁলোকে ত্যাগ কৰে সা সম্পত্তি হয় কিন্তু আফটাৰ 40 বছৰৰ পাছত পিতৃৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰত মৃত্যু হয় এওঁলোকে কৰ্মত সফলতা লাভ কৰিব কিন্তু জীৱনত শান্তি নাপায় গতিকে চতুৰ্থ ভাৱত শনি আৰু অষ্টম ভাৱত শনি থাকিলে সদায় শনিৰ ৰত্ন নীলম পিন্ধিব লাগে ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ হিতানৰ মাজলৈ দাদা স্বাগতম জনাইছোঁ আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফল কেইটালৈ আগবাঢ়িম হয় কাপছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত কিছু অশান্তি সতৰ্কতা অৱলম্বন কৰক সমাজ সেৱামূলক কামত সফলতা আহিব নতুন যোগাযোগ আদিত শুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল আজি ৰঙা চন্দনৰ তিলক লগাওক চিলভাৰ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 3 কন্যা ৰাশি কাপছ এণ্ড কাপছ
কৰ্মৰ ক্ষেত্ৰত বিশেষ কোনো কামৰ বাবে প্ৰশংসা লাভ, হঠাৎ শৰীৰত আঘাত প্ৰাপ্তি, অৰ্থ সা সম্পদ প্ৰাপ্তিৰ যুগ, নতুন যোগাযোগত বাধা, প্ৰেমত শুভ। আজি শনিৰ মন্ত্ৰ জপ কৰক। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 5। চৰ্টছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। ঘৰুৱা অশান্তিৰ বাবে দৈনন্দিন কৰ্মত বাধা, কৰ্মৰ ক্ষেত্ৰত সমস্যা বৃদ্ধি। আজি দিনটোত যান বাহন ক্ৰয়ৰ যুগ, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, নতুন কোনো অচিনাকি লোকৰ পৰা অশুভ ফল। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 2। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, কিবা বিষয় লৈ ভাতৃৰ লগত মতবিৰোধ, শিক্ষা বিভাগৰ লগত যদি জড়িত হৈ আছে উন্নতি হ'ব। আজি ঘৰত পূব বা দক্ষিণ দিশত আপুনি ৰানিং হৰ্চৰ ফটো লগাওক, ভাল ফল আহিব। ক্ৰীম কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নম্বৰ 6। হয়, আৰু এতিয়া আমি আজিৰ দিনটোৰ বিশেষ বিষয়টো কি আছে আমি চাই ল'ব বিচাৰিম। হয়, আজিৰ বিষয় হ'ল দেৱী ভুৱনেশ্বৰীৰ মন্দিৰ। কামাখ্যা মন্দিৰৰ পৰা আৰু ওপৰলৈ গ'লে আপুনি দেৱী ভুৱনেশ্বৰীৰ মন্দিৰ পাব, আৰু সেই মন্দিৰৰ বিষয়ে দুই এষাৰ। ভুৱনেশ্বৰী দেৱী কামাখ্যা মন্দিৰ চৌহদত দেৱী ভুৱনেশ্বৰীৰ পীঠস্থান ভুৱনেশ্বৰী মন্দিৰত অৱস্থিত, যিখন কামাখ্যা পাহাৰৰ পূব অংশত পাহাৰখনৰ সৰ্বোচ্চ স্থানত অৱস্থিত। জ্যোতিষশাস্ত্ৰ অনুসৰি দেৱী ভুৱনেশ্বৰী হৈছে শুক্ৰ গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী। ভুৱনেশ্বৰী শব্দৰ আক্ষৰিক অৰ্থ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শাসক। বেদত দেৱী ভুৱনেশ্বৰীক অদিতি, অসীম বা অদৃশ্য মাতৃ আৰু মহাজাগতিক গৰ্ভ হিচাপে উল্লেখ কৰা হৈছে, যি হৈছে মহাশূন্য। তেওঁ হৈছে সূৰ্যৰ মাতৃ, আৰু বেদত তেওঁৰ নামেৰে নামাকৰণ কৰা সকলো সূৰ্য দেৱতা দেৱী ভুৱনেশ্বৰীয়ে সকলো সত্তাক জন্ম দিবলৈ তেওঁৰ মহাজাগতিক গৰ্ভত শূন্যতা বা স্নানৰ সৃষ্টি কৰে। আমাৰ ভিতৰত থকা ঐশ্বৰিক প্ৰকৃতিক জন্ম দিবলৈ তেওঁ নিজৰ চেতনাৰ ভিতৰতে স্থান সৃষ্টি কৰে। শূন্যতা বা স্নানৰ প্ৰকাশৰ বহুতো স্তৰ আছে। দেৱী ভুৱনেশ্বৰীয়ে মহাশূন্যক প্ৰতিনিধিত্ব কৰে। মহাশূন্য হৈছে এনে এক আধাৰ য'ত সকলো জীৱৰ সৃষ্টি হয়। তেওঁ হৈছে সেই ক্ষেত্ৰ য'ত সকলো বস্তু বৃদ্ধি পায়। দেৱী ভুৱনেশ্বৰীক মায়া বুলিও কোৱা হয়। দেৱী ভুৱনেশ্বৰী অনাহত চক্ৰৰ বুকুৰ সোঁফালে থকা আধ্যাত্মিক হৃদয় কেন্দ্ৰ অৱস্থিত, যিটো সজাগতা বা চেতনাৰ আসন। আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, ধনু ৰাশি, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। সামাজিক কামত ব্যস্ততা বৃদ্ধি, কিবা বিষয় লৈ পিতৃ মাতৃৰ লগত মতবিৰোধ। আজি প্ৰভাৱশালী ব্যক্তিৰ সহায় সহানুভূতি লাভ, বিদ্যাত শুভ, প্ৰেমত সন্দেহ। আজি শ্ৰীকৃষ্ণৰ চৰণত কৃষ্ণচূড়া ফুল অৰ্পণ কৰক। পিংক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড কাপছ, মকৰ ৰাশি। কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে। বিশেষ কোনো কামৰ বাবে আয় বৃদ্ধি পাব। স্বজনৰ পৰা প্ৰশংসা লাভ, নতুন কামত সফলতা লাভ। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 8। কুম্ভ ৰাশি, কাপছ এণ্ড শ্বৰ্টছ। আজি নিজৰ হাতত আইনা লৈ আপোনাৰ সফলতা কামনা কৰক, শুভ ফল দিব। বিনা কাৰণত অপমানিত হোৱাৰ যুগ। নতুনকৈ ব্যৱসায় বাণিজ্যৰ পৰিকল্পনা নকৰাই ভাল। আজি প্ৰেমত উৎসাহ। গ্ৰে কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 9। মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। দৈনন্দিন কৰ্মত উন্নতি, কিবা বিষয় লৈ ঘনিষ্ঠ বন্ধুৰ লগত মতবিৰোধ। বাধা বিঘিনিৰ মাজেৰেও গুৰুত্বপূৰ্ণ কামত সফলতা লাভ, বিদ্যাত শুভ। আজি ঘৰৰ আলমাৰীৰ ভিতৰৰ দেৱালত সৰু দাপোন এখন লগাই ৰাখক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 5। হয়, ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোৰ ইয়াৰ ৰাশিফলৰ শিতান আছিল। গতিকে আপুনি যদি আপোনাৰ ব্যক্তিগত জীৱনত আপুনি যদি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে, আপোনাৰ যদি কিবা বাস্তু দুখ আছে, বা আপোনাৰ শিক্ষা, বিবাহ বা কেৰিয়াৰত যদি আপুনি আগবাঢ়িব পৰা নাই, ক'ৰবাত যদি থমকি ৰৈছে, তেতিয়াহ'লে এই সন্দৰ্ভত জ্যোতিষশাস্ত্ৰইনো কি কয় আপুনি জানিব পাৰিব জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি। লগতে আপুনি প্ৰতি পুৱা 7:40 প্ৰাগ নিউজত আপুনি চাব পাৰিব আপোনাৰ দিনটোৰ আৰম্ভণিতে ৰাশিফল, যাত্ৰা, শুভকৰ্ম আৰু বিভিন্ন দিশ আপুনি চাব পাৰিব। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ বিভিন্ন সমস্যালৈ আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। তেওঁৰ পৰা আপুনি জানিব পাৰিব আপোনাৰ সমস্যাটিৰ সমাধান। আপুনি যদি বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনা দি জনাই দিব। হয়, আপুনি মন কৰিব, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব।
আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব, কিন্তু এডভান্স এপইণ্টমেণ্ট ল'ব লাগিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।